যিসকল ছোৱালীয়ে বিনামূলীয়াকৈ পঢ়িব বিচাৰিছে জিএনএম আৰু বিএছচি নাৰ্ছিং কোৰ্চ সেইসকল ছোৱালীৰ বাবে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট কাৰণ এই ভিডিঅ'ত জনাই দিয়া হ'ব এপ্লিকেশ্যন ফৰ্ম ফিল আপ কেনেকৈ কৰিব ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'ত জনাই দিয়া হ'ব। ইয়াত অসমৰ প্ৰত্যেক জিলা বা গাঁৱৰ ছোৱালীয়ে ফৰ্ম ফিল আপ কৰিব পাৰিব। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, ফ্ৰী কোৰ্চ হয়, থকা খোৱা ফ্ৰী, এডমিশ্যন ফ্ৰী। এইটো হ'ল ডিগবৈ IUCL ডিগবৈৰ এপ্লিকেশ্যন ফৰ্ম জিএনএম আৰু বিএছচি নাৰ্ছিং 12 পাছ হ'লে ফৰ্ম ফিল আপ কৰিব পাৰিব। যিসকলে 12 পাছ হৈছে ছায়েন্সৰ পৰা সেইসকলে বিএছচি নাৰ্ছিঙৰ ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু যিসকল ছোৱালীয়ে আৰ্টছৰ বা কমাৰ্চ বা ছায়েন্সৰ পৰা 12 পাছ হৈছে সেইসকল ছোৱালীয়ে জিএনএম কোৰ্চৰ ফৰ্ম ফিল আপ কৰিব পাৰিব। এপ্লিকেশ্যন ফৰ্মৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। বিনামূলীয়াকৈ দিয়া হৈছে। ফৰ্ম নিজে বনাব লাগিব, আগৰ ভিডিঅ'ত জনাই দিয়া হৈছিল। তাৰপিছত বনাই প্ৰিণ্ট আউট কৰি ফিল আপ কৰিব লাগিব এনেকৈ। ইয়াতে চাই লওক, এইটো হ'ল এপ্লিকেশ্যন ফৰ্ম। ফৰ্মেটটো মই ৱৰ্ডত বনাই দিছোঁ, কেণ্ডিডেট এডিট কৰিব পাৰে বা ডাইৰেক্ট প্ৰিণ্ট আউট কৰি ফিল আপ কৰিব পাৰিব। ইয়াতে মই এডভাৰটাইজমেণ্ট নম্বৰ উল্লেখ কৰিছোঁ, এইটো ইম্পৰ্টেণ্ট। তাৰপিছত 1 নম্বৰত ফিল আপ কৰিব লাগিব কি কোৰ্চত এপ্লাই কৰিব। জিএনএম আৰু বিএছচি নাৰ্ছিং আছে। এতিয়া মই ছিলেক্ট কৰিছোঁ, ইয়াত লিখিছোঁ জিএনএম। এজন কেণ্ডিডেট এটা কোৰ্চত এপ্লাই কৰিব পাৰিব, দুটা কোৰ্চত নোৱাৰিব। ইয়াত মই জিএনএম লিখিছোঁ। তাৰপিছত কেটেগৰী ইয়াতে ছিলেক্ট কৰিছোঁ জেনেৰেল। তাৰপিছত ইয়াতে মই ন' লিখিছোঁ। LDCৰ নহয়, ডিগবৈৰ নহয়, সেইকাৰণে মই ন' ইয়াত ছিলেক্ট কৰিছোঁ। তাৰপিছত 3 নম্বৰত কেণ্ডিডেটৰ নাম লিখিছোঁ। যিজন কেণ্ডিডেট এপ্লাই কৰিব সেই কেণ্ডিডেটৰ নাম লিখিছোঁ। তাৰপিছত 4 নম্বৰত দেউতাকৰ নাম, তাৰপিছত 5 নম্বৰত জেণ্ডাৰ, তাৰপিছত বিয়া হৈছে নে নাই, যদি বিয়া হৈছে মেৰিড, যদি বিয়া হোৱা নাই আনমেৰিড। তাৰপিছত 7 নম্বৰত এড্ৰেছ দিব লাগিব। যদি গাঁৱত থাকে গাঁৱৰ নাম লিখিব, যদি টাউনত থাকে টাউনৰ নাম লিখিব। তাৰপিছত পোষ্ট অফিচৰ নাম লিখিব, ডিষ্ট্ৰিক্ট কি হয়, পিনক'ড কি হয়, এনেকৈ ফিল আপ কৰিব। তাৰপিছত ইয়াতে 8 নম্বৰত লিখিব ইণ্ডিয়ান, 9 নম্বৰত লিখিব আছাম, 10 নম্বৰত লিখিব নিজৰ মোবাইল নম্বৰ। তাৰপিছত ইমেইল ID। তাৰপিছত 11 নম্বৰত ইমেইল ID হৈ গ'ল। তাৰপিছত 12 নম্বৰত ডেট অফ বাৰ্থ, নিজৰ জন্ম তাৰিখ, ইয়াতে মই ডেট লিখিছোঁ, মান্থ, তাৰপিছত ইয়াৰ। তাৰপিছত ইয়াতে কৈছে যে 31/12/2020 মতে বয়স কিমান হ'ব। এতিয়া মই হিচাপ কৰিছোঁ, কেলকুলেট কৰিছোঁ। তাৰপিছত চাইছোঁ 18 বছৰ 10 মাহ 11 দিন। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন লিখিব দিছে। ইয়াতে মই লিখিছোঁ HSLC। ইয়াতে ছাবজেক্ট পাছ, 6টা ছাবজেক্টৰ নাম লিখিব লাগিব। ইয়াত উদাহৰণ দি মই লিখি দিছোঁ, ইয়াতে 6টা ছাবজেক্টৰ নাম লিখিব লাগিব। তাৰপিছত এইটো ৰেগুলাৰ কোৰ্চ আছিল, মই য়েছ দিছোঁ। তাৰপিছত মাৰ্কছ অবটেইন মানে কিমান নম্বৰ লাভ কৰিছে, মাৰ্কশ্বিটত লিখা আছে কিমান নম্বৰ, 355 পাইছে। টোটেল 6টা ছাবজেক্ট আছিল, 600 মাৰ্ক আছিল, মই 600 দিছোঁ। তাৰপিছত ইয়াতে কৈছে কিমান পাৰ্চেণ্ট পাইছে, পাৰ্চেণ্ট মই কেলকুলেট কৰি ইয়াতে লিখিছোঁ। যিসকল CBSE হ'ব কেণ্ডিডেট, সেইসকল কেণ্ডিডেটৰ যদি CGPA থাকে সেইসকল কেণ্ডিডেটৰ পাৰ্চেণ্ট উল্লেখ কৰিব লাগিব। CGPৰ পৰা পাৰ্চেণ্ট কনভাৰ্ট কৰি লিখিব লাগিব। তাৰপিছত বৰ্ডৰ নাম সেৱা বুলি লিখিছোঁ। 2 নম্বৰ HS লিখিছোঁ, আৰ্টছৰ পৰা পাছ হৈছে, HS আৰ্টছ বুলি লিখিছোঁ। তাৰপিছত ইয়াতে ছাবজেক্টৰ নাম লিখিব লাগিব, 5টা বিষয়ৰ নাম লিখিব লাগিব। তাৰপিছত ৰেগুলাৰ কোৰ্চ হয়নে নাই ইয়াত মই লিখিছোঁ য়েছ। তাৰপিছত কিমান নম্বৰ লাভ কৰিছে, 236 নম্বৰ লাভ কৰিছে। তাৰপিছত টোটেল 5টা বিষয়ত 500 আছিল। তাৰ ভিতৰত ইয়াত পাৰ্চেণ্ট মই উল্লেখ কৰি দিছোঁ, কিমান পাৰ্চেণ্ট হৈছে কেলকুলেট কৰি ইয়াত মই পাৰ্চেণ্ট লিখিছোঁ। তাৰপিছত বৰ্ডৰ নাম লিখিছোঁ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল। তাৰপিছত 15 নম্বৰত যদি কৈছে মাইনৰিটি কমিউনিটিৰ হয়নে নাই, যদি মুছলিম, খ্ৰীষ্টান, শিখ, বুদ্ধ বা জৈন হয় তেতিয়াহ'লে টিক মাৰ্ক দিব লাগিব। তাৰপিছত ইয়াতে কৈছে যে এনুৱেল ফেমিলি ইনকাম যিটো চ'ৰ্চ হয় সেইটো কিমান, ইনকাম চাৰ্টিফিকেট চেম থাকিব লাগিব। ইয়াত যিমান লিখিব ইনকাম চাৰ্টিফিকেট চেম থাকিব লাগিব, ইয়াতে লিখিব। তাৰপিছত ইয়াতে কৈছে যে ইনকাম চাৰ্টিফিকেট ফাৰ্নিছ হৈছিল নে নাই, 2019-20 বৰ্ষৰ বিত্তীয় বৰ্ষত ওলাইছিল নাই, যদি ওলাইছিল ইয়াত, যদি নাই ওলোৱা তেতিয়াহ'লে ন'। তাৰপিছত যেতিয়া ইনকাম চাৰ্টিফিকেট ওলাব ইয়াতে ডেট অফ ইছ্যু ইনকাম চাৰ্টিফিকেট যেতিয়া ওলাব, ইনকাম চাৰ্টিফিকেট লিখা থাকিব সেই ডেটটো, সেই তাৰিখটো ইয়াতে লিখিব, কিমান তাৰিখত ওলাইছে চাৰ্টিফিকেট ইয়াতে লিখি দিব। তাৰপিছত ইয়াত কৈছে যে ইনকাম চাৰ্টিফিকেট ইছ্যুড বাই, ইছ্যু ক'ৰ পৰা হৈছে, যদি চাৰ্কুল অফিচৰ পৰা হৈছে তেতিয়াহ'লে চাৰ্কুল অফিচাৰে চহী কৰিব, চাৰ্কুল অফিচাৰ বুলি লিখিব। তাতে লিখা থাকিব, চাৰ্টিফিকেটত লিখা থাকে ইছ্যু
ক'ৰ পৰা হৈছে তাৰপিছত ইয়াতে লিখিব লাগিব ফাদাৰ্ছ অকুপেশ্যন দেউতাকৰ বৃত্তি কি যদি খেতি কৰে তেতিয়াহ'লে কাল্টিভেটৰ লিখিলেই হ'ল যদি মাকে কিবা কৰে লিখিব যি কৰে আৰু বৃত্তি যিটো হয় সেইটো লিখিব এটা মই মাকৰ অকুপেশ্যন হাউচ ৱাইফ বুলি দিছোঁ তাৰপিছত কৈছে যে যদি ঘৰৰ কোনোবাই জব কৰে ছাৰ্ভিচ হোল্ডাৰ আছে তেতিয়াহ'লে লিখিব লাগিব কি জব কৰি আছে ক'ত কৰি আছে লিখিব লাগিব তাৰপিছত কৈছে যে অন্তৰ্ভুক্ত হৈছিল নেকি কেতিয়াবা বিএছচি নাৰ্ছিং বা জিএনএম কোৰ্চত যদি হৈছিল য়েছ যদি নাই হোৱা ন তাৰপিছত ইয়াতে কৈছে যে প্ৰফেশ্যনেল কিবা পঢ়িছে নে নাই যদি পঢ়িছে য়েছ কি কোৰ্চত পঢ়িছে ন ইয়াতে ন দিছোঁ কাৰণ ইয়াতে প্ৰফেশ্যনেল কোৰ্চ কৰা নাই যদি কৰিছে ইয়াত লিখিব লাগিব আৰু যিসকল কেণ্ডিডেট বিটেক বিই সেইসকল কেণ্ডিডেট এলিজিবল নহয় তাৰপিছত ইয়াতে কৈছে কেতিয়াবা এৰেষ্টেড হৈছিল নেকি যদি হৈছিল য়েছ যদি নাই হোৱা ন তাৰপিছত ইয়াতে ডেট লিখিব লাগিব তাৰপিছত প্লেচ নিজৰ ঠাইৰ নাম লিখিব লাগিব তাৰপিছত কেণ্ডিডেটৰ চহী দিব লাগিব তাৰপিছত এতিয়া জানি লওক কি প্ৰমাণপত্ৰ দিব লাগিব ইয়াতে চাই লওক প্ৰমাণপত্ৰৰ লিষ্ট দি দিছে এইখিনি ফিল আপ কৰি PDF কৰি দিব লাগিব ইয়াতে কৈছে যে 0.8 MB ভিতৰত হ'ব লাগিব PDF যিটো সাইজ হ'ব 0.8 MB হ'ব লাগিব ইয়াত উল্লেখ কৰিছে তাৰপিছত ইমেইল আইডি এইটো ইমেইল আইডিত পঠাই দিব লাগিব গোটেইখিনি PDF কৰিব লাগিব প্ৰথম ফৰ্ম ফিল আপ কৰি তাৰপিছত স্ক্যান কৰি তাৰপিছত PDF বনাই এই ইমেইল আইডিত পঠাই দিব লাগিব ইয়াতে ডকুমেন্টছৰ লিষ্ট দি দিছে যিসকল কেণ্ডিডেট LDC হয় এইসকল কেণ্ডিডেটৰ PRC বা ভোটাৰ ID দিব লাগিব ইয়াত উল্লেখ কৰিছে তাৰপিছত ইয়াতে গোটেই লিষ্ট দি দিছে এতিয়া কাম কৰক এই ভিডিও ডেসক্ৰিপচনত লিংক পাব সেই লিংকত ক্লিক কৰি এপ্লিকেশন ফৰমেট ডাউনলোড কৰিব পাৰিব আৰু ইয়াতে চাই লওক ইয়াতে মই এডিশনাল কোৱালিফিকেশন দিয়া নাই ইয়াতে মই ৰ কলম এড কৰা নাই কাৰণ ইয়াত এডিশনাল কোৱালিফিকেশন নাই সেইকাৰণে মই এড কৰা নাই ফৰমেটত কিন্তু দিয়া আছে এইখিনি মই ৰিমুভ কৰি দিছো আতৰাই দিছো কাৰণ আদার্স কোৱালিফিকেশন নাই সেইকাৰণে মই ইয়াতে ৰ কলম ৰিমুভ কৰি দিছো এতিয়া কাম কৰক এই ভিডিও ডেসক্ৰিপচনত লিংক পাব সেই লিংকত ক্লিক কৰি যেটো ফৰমেট আছে এটো ডাউনলোড কৰিব পাৰিব প্ৰিন্ট আউট কৰি ফিল আপ কৰিব পাৰিব ইয়াতে উল্লেখ কৰি দিছে লাষ্ট ডেট ইয়াতে উল্লেখ কৰিছে ডিসেম্বৰ মাহৰ 12 তাৰিখ লাষ্ট ডেট এতিয়া কাম কৰক ভিডিও ডেসক্ৰিপচনত লিংকত ক্লিক কৰি এপ্লিকেশন ফৰমেটটো ডাউনলোড কৰক